Hello guys, welcome to my new video. So guys, আজি মই ভাবিছো এটা বাইকৰ ওপৰত ভিডিওটো বনাও মানে বাইকখন ফুল সাৰ্ভিসিং কৰিম মই আজি মই আছো মামাহঁতৰ ঘৰত মই গৈছিলো ৰবিবাৰে মামাহঁতৰ ঘৰৰ পৰা নিজৰ ঘৰত তো মই যোৱাকালি ইভিনিং আহি পালো মানে আপোনালোকৰ টিউজডে আজি হল ওয়েডনেসডে তো বাইকখন সাৰ্ভিসিং কৰিব যাম ডিলাৰত না যাও কিন্তু ডিলাৰৰ সমানে ধুনিয়া দোকান এখন আছে আমাৰ ওচৰৰে তিনিআলি তো তাতে ধুনিয়াকৈ দেখুৱাম ফুল সাৰ্ভিসিং A to Z সাৰ্ভিসিং কৰিম তো ব্লগছন আপোনালোকক দেখুৱা কি দেখুৱাব পাৰো প্লাস মানুহৰ আগত ব্লগ কৰিবলৈ লাজো লাগে দিয়কচোন যি কি নহওক সাবস্ক্ৰাইবাৰ ইমানো এটা নাই তো যিখিনি পাৰো দেখুৱাবলৈ ট্ৰাই কৰিম আজিখন ঠিক কৰিব যোৱাৰ আগতে আপোনালোকক অলপ দেখুৱাই দিও বাইকখনৰ কেনেকুৱা প্ৰবলেম হৈছে ব্ৰেক নাই কিবা কিবি কমপ্লিটলি দেখুৱাই আছো কিমান কষ্ট কৰি লংকেশ্বৰৰ পৰা আইছো যোৱাকালি মই টেক্সেক নোহোৱাকৈ তো আপোনালোকক ব্ৰেকত কৈও আৰু কি ডাঙৰ বস্তু বেয়া হৈছে আপোনালোকক দেখুৱাই দি আছো তো গাইস এট ফাৰ্স্ট বাইকখনৰ প্ৰবলেম আছে পিছৰ ব্ৰেক একদমই নাই তাৰ পাছত আগৰ ব্ৰেক লাইটলি আছে কিন্তু ধৰে আৰু ইমান নধৰে থাৰ্ড প্ৰবলেম যেতিয়া বাইকখন চলাও এই বস্তুটো আপ নহয় মানে জিৰোতে থাকে যেনেকা 10 20 30 যায় হেতু না থাকে বাইকখন 4 বছৰ 5 বছৰে হ'ল 35936 কিলোমিটাৰ চলিলে তাৰ পিছৰ প্ৰবলেম হ'ল চেইন প্ৰবলেম চেইন সকেট জাবাৰ ফুল সেট বদলাব লাগিব 2025 মান টকা পৰি যাব ফুল সেট গোটে চেইনৰ পিছৰ ব্ৰেকছু আগৰ ব্ৰেকছু বদলাব লাগিব স্ট্যান্ডালত সেন্সর আছে স্ট্যান্ডাল দিয়া থাকিলে স্টার্ট নহয় সেইভাবে স্ট্যান্ডাল অলপ কমজোৰি হৈ গৈছে হয়তো নটছত কিবা ঠিলিছে এইটো ঠিক কৰিব লাগিব আৰু এইবিলাক কেমিক্যাল ওয়াশ কৰিব লাগিব এইবিলাক সব মোবিলত দাগ লাগিছে ৰেস কেবল চেঞ্জ কৰিম ৰেস কেবলডাল নতুন লগোৱাই লম তাৰপিছত ক্লাছ কেবলো নতুন লগোৱাই লম ভাবিছো আৰু যেহেতু গাড়ীখনৰ অয়েলটো লিক হয় এৰে অয়েল পাম্পডাল বদলাই লম যোনডাল লবত থাকে সেইডাল হয়তো বহুত পুৰণা হৈ গ'ল সেইডাল লগাই লম গাইস এইকেইটা কাম নাই ফকলাইট কেইটা লগাই ল'ব লাগিব বছৰ মেঘালয় গ'লে বদলাই ল'ব লাগিব প্লাস হ্যান্ডেলডাল কপে মানে অলপ স্পিডত গ'লে হ্যান্ডেলডাল কপে তো ইয়াতে কিবা বলে চেঞ্জ কৰিব লাগে এইটো চেঞ্জ কৰি লম প্লাস সবতছে ডাঙৰ কথা মোবিল চেঞ্জ হোৱা হ'ল 3 মাহ মান হ'ল এতিয়া 3 মাহ নহয় 2 মাহ মানে হ'ল মোবিলটো নতুন কৰি বদলাই লম বুলি ভাবিছো বাস আৰু কিবা সৰু প্ৰবলেম সিহঁতে চলাইছে ঠিক কৰি দিব আৰু তো গাইস আজিৰ ভিডিওটো এখন বাইকৰ ওপৰত মাই পেন্থাৰ এক্সপালস 200 অল মডেল 2V ইন্ডিকেটৰ কেইটা নতুন লগাইছিলো ধুনিয়া হয় তো বলক গাইস তো গাইস যাবলৈ ওলালো গাড়ীখনৰ দেখিছেনে জিৰোৰ পৰা আগ নাবাৰে আৰু এই স্টাৰ্টটো বন্ধ হৈ যায় অলপমান ৰখিলে চেইনৰ শব্দ দোকানখন পুৰা বদলাব বলে আগত কৰিছিলে এতিয়া ইয়াতে সোমাই দিলে বাইকখন কাগজবিলাক গোটে ভাঙা যাব তো গাইস বাইকখন কমপ্লিটলি আগৰ দৰে হ'ব বুলি আশা থাকিল সোমাই দিলে এতিয়ালৈকে কাম ষ্টাৰ্ট হোৱা নাই হ'ব আৰু হলে অলপকে দেখুৱাই থাকিম আপোনালোক ধুনিয়াকৈ গাড়ীখন ঠিক কৰি আহি কিনে মই গাঁৱৰ পৰা উঠি কিনে অলপ শুলো এতিয়া বিজয়নগৰলৈ যাম হ্যান্ডেলডাল চেঞ্জ কৰিব একেবাৰতে নকৰিলে পইচাবিলাক খৰচ হৈ যাব তো 4-5 মান টকা গ'ল নতুন চেঞ্জ পকেট একদম ভালডাল লগাই দিলে সেটে এটি দুটা চেঞ্জ পকেট চেঞ্জ এইবিলাক গোটে চেঞ্জ তাৰ পাছত আগৰ পিছৰ বেকছু চেঞ্জ আগৰ পিছৰ তাৰ পাছত মিটাৰ বক্সটো কাম কৰা কৰি দিলে তাৰ পাছত এয়াৰ ফিল্টাৰ চেঞ্জ কৰিছো এয়াৰ ফিল্টাৰ চেঞ্জ
চব বস্তু চেঞ্জ হ'ল দিয়ক, খালি এই হেণ্ডেলডাল চেঞ্জ কৰিম এতিয়া। হেণ্ডেলডাল চেঞ্জ কৰিম, বাকী চিট কভাৰটো লগাই ল'ম বিজয়নগৰত। বলকচোন যাওঁ। তো গাইছ এইডালে অৰিজিনেল জেনিউন হয় হিৰোৰ, 600 টকা পৰিলে। এইডাল ফিটিং কৰি ল'ম এতিয়া। তো গাইছ গাড়ীখনৰ চিট কভাৰটো কমপ্লিটলি ব্লেক লগাই দিছোঁ, একদম নিজে হাতেৰে চিলোৱা চিট কভাৰ হয়, 300 টকাত। তাৰপাছত হেণ্ডেলডাল চাওক, একদম পুৰণা হেণ্ডেল, 450 টকা হেণ্ডেল আৰু ফিটিং চাৰ্জ।